মহাত্মা গান্ধী দিনৰে দমকল ইমান দীঘল দমকল। নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি যাম সোমনাথ মন্দিৰ দৰ্শন কৰিবলৈ। এতিয়া দেখিছেনে, ইয়াত ৰাতিপুৱা 7টা বাজিছে, তেনেকুৱা আন্ধাৰে হৈ আছে। এখন আমাৰ গেষ্ট হাউচ, গজানন গেষ্ট হাউচ। এইখনতে আছো আমি। এইটো গোটেইকেইটা ওলাইছোঁ সোমনাথ মন্দিৰ যাবৰ কাৰণে। মানে গাড়ী ইয়াত ৰখি আছে। मतलब बाथरूम जाना था लेडीज ये हाँ तो है ना यहाँ पे मूल द्वारका। এতিয়া আমি দ্বাৰকাৰ পৰা আহি আমি মূল দ্বাৰকা তীৰ্থ আহি পালোঁ। এইটো মূল দ্বাৰকা মন্দিৰ। এইটোৱে হ'ল মেইন দ্বাৰকাধীশ, যোনটো সৰু কানা বুলি কয়, সৰু কৃষ্ণ। দেখিছেনে এইটো? ইয়াৰে হেৰি আৰু প্ৰসাদ, এখন ফটো আৰু প্ৰসাদ। অনলি 20 rupees। কি মন্দিৰ? সুদামা মন্দিৰ। আৰু আমি সুদামা মন্দিৰ আৰু গান্ধীৰ জন্মস্থানলৈ আমি গৈ আছো গোটেইকেইটা। এইটোৱে গান্ধীৰ কীৰ্তি মন্দিৰ। এইটোৱে হ'ল মহাত্মা গান্ধীৰ জন্মস্থান, পোৰবন্দৰ, গুজৰাটৰ পোৰবন্দৰ। ইয়াতে মহাত্মা গান্ধীৰ জন্ম হৈছিল। এইটো দেখিছেনে মহাত্মা গান্ধীৰ? এইটো মহাত্মা গান্ধীৰ দিনৰে দমকল, ইমান দীঘল দমকল। দেখিছেনে? পূজ্য মহাত্মা গান্ধীজী কা জন্মস্থান। এইটোতে মহাত্মা গান্ধী জন্ম হৈছিল। আমি এতিয়া ইয়াৰ পৰা ওলাম, গোটেইকেইটা মন্দিৰৰ ফালে যাম। এইটো হ'ল নাথ দ্বাৰকা মন্দিৰ। এইটোত আমি সেৱা চেৱা কৰি ল'লোঁ। গান্ধীজীৰ জন্মস্থানৰ কাষতে লাগি আছে এই মন্দিৰটো। তো আমি এতিয়া সেৱা কৰি আৰু যাওঁ সোমনাথ মন্দিৰলৈ আমি যাব। সোমনাথ পাই গ'লো। এইটো সোমনাথৰ গেট। এইটো সোমনাথ মন্দিৰৰ এইটো চক হয়। আমি এইখিনি আমাৰ গাড়ীখন ইয়াতে নমাই দিলে, ইয়াৰ পৰা আমি গৈ আছোঁ এই ৰাইটৰ ফালে যাব লাগিব। সোমনাথৰ পৰা দৰ্শন কৰি আহিলোঁ আমি। এতিয়া আমি সোমনাথৰ সেই মানে সাগৰৰ লাইনটোৰ ফালে যাম আমি এতিয়া। এইটো সোমনাথৰ এইটো পাৰ, এইটো সোমনাথ মন্দিৰ, জয় বাবা সোমনাথ। আৰু এতিয়া আমাৰ এইকেইটা বহুত ৰ'দ ইয়াত। ৰাস্তাৰে আমি এতিয়া বৰ্তমান এই মন্দিৰৰ ওচৰলৈকে আহিবলৈ। এতিয়া আমি ইয়াত ফটো উঠিম। এইখিনিত ইমান ধুনীয়াকৈ বনাই থৈছে। ইয়াত আমাৰ চেণ্ট্ৰেল চৰকাৰে এইটো প্ৰজেক্টত মই ধন্যবাদ দিছোঁ। ইমান ধুনীয়াকৈ তেওঁলোকে বনাইছে। সোমনাথ মন্দিৰ এইটো দেখিছেনে? সাগৰ পৃষ্ঠ এইটো। ইয়াৰ পৰা ফটো চটো উঠি কিনে আমি এতিয়া যাওঁ, ইয়াৰ পৰা দ্বাৰকা যাম। এই মা আৰু চিনিয়াক অলপ উতত চালোঁ। তাৰপিছত অকণমান সাগৰৰ পানীত অকণমান ধুনীয়াকৈ হেৰি কৰাই আছোঁ। এতিয়া আমি আহিছোঁ য'ত কৃষ্ণৰ একদম লাষ্টত মানে কিবা কাৰণত বান লাগিছিল। এই মানে কৃষ্ণৰ ইয়াতে মানে বান লাগিছিল এইখিনি জেগাত। এই মন্দিৰটোত আহিছোঁ আমি। শ্ৰীকৃষ্ণৰ বান লগা মন্দিৰ। কৃষ্ণ আৰু এইটো যোনটো মানি নাছিল, যোনে মাৰিছিল আৰু শব্দ
মই ইমান ভালকৈ নাজানো এই গছডালৰ তলতে মাৰিছিল ঘৰটো এই গছডাল এতিয়াও কৃষ্ণ এইটো মন্দিৰটো ইয়াৰে আমি এতিয়া দৰ্শন কৰিলোঁ এতিয়া আমি দ্বাৰকা যাম এতিয়া এই ব্লগটো মই ইয়াতে সামৰণি মাৰিছোঁ